আমি কৰিবলৈ গ'লোঁ এই নৱনা ভক্তিৰ আটাইতকৈ ডাঙৰ আকৰ্ষণটোৱে হৈছে দাস্য ভক্তি। প্ৰতিটো ক্ষেত্ৰতে দাস্য ভক্তি আমাৰ প্ৰয়োজন। দাস্য ভক্তিৰ অবিহনে কোনো ধৰণৰ কৰ্মৰ সাৰ্থকতা নাই। গতিকে এই চেনেলভাগত কোনো লোকে যদি মাটিত পাৰি দি কোনো লোকক যদি ভকতে হওক বা অইন কোনোবাই হওক গছকি যাবলৈ দিয়ে, তেতিয়াহ'লে আমাৰ নিচিনা অধম মূঢ়মতী অন্তৰত আঘাত পায় যে এইভাগ হৈছে আমাৰ সন্মানীয় সাত্বিক বস্ত্ৰ। এই সাত্বিক বস্ত্ৰভাগ কোনো লোককে তলত পাৰি দিব নালাগে। তেওঁলোকক কাৰ্পেট পাৰি দিয়ক, কাৰ্পেটৰ ওপৰেদি যাওক, কোনো কথা নাই। কিন্তু এই চেনেলভাগ কেতিয়াও পাৰি দিব নালাগে। এইটো ভক্তিভাৱ ৰখাটো অতিকৈ প্ৰয়োজন। এতিয়া যদি আকৌ কয় যে গামোচা ভাগ, আমি গামোচা লৈছোঁ, গামোচাৰ কাটিক দিশ এটা আছে। এইভাগে আমি গামোচা আমাৰ দুইফালে ফুল আছে, দেখিছেনে? এইভাগ আচলতে ভকতীয়া গামোচা নহয়, আমি ফেশ্বনৰ কাৰণে লৈছোঁ। আমি ফেশ্বনটো দেখুৱাবৰ কাৰণে লৈছোঁ, নিজৰ ভাল দেখুৱাবৰ কাৰণে। ভকতীয়া গামোচা হৈছে এফালে ফুল আৰু এফালে আঁচু দিয়া থাকিব লাগে। বাওঁ আৰু এই ফুল দিয়া ছাইডটো আমি বাওঁফালে লওঁ। ফুলক আমি মায়াৰ লগত দি যাব পাৰোঁ বা প্ৰকৃতিৰ লগত দি যাব পাৰোঁ। আপোনালোকে চাব, পুৰুষসকলৰ বাওঁফালে প্ৰকৃতি থাকে, নহয় জানো? প্ৰকৃতিৰ ওপৰত ফুলটো আমি বাওঁফালে ৰাখোঁ আৰু আঁচু পুৰুষ প্ৰকৃতিৰ ওপৰত আমি সোঁফালে ৰাখোঁ। এতিয়া পুৰুষ আৰু প্ৰকৃতি এক হৈ গ'ল। আমি গলত আমি বস্ত্ৰভাগে এই ৰজগুণি বস্ত্ৰভাগ ৰাখিছোঁ। কিন্তু এই যে আমি যেতিয়া চেনেলভাগ আমি লওঁ, এই চেনেলভাগে পুৰুষ প্ৰকৃতি এই প্ৰকৃতি আমি চেনেলে ভক্তি মাৰ্গেৰে আমি ঢাকি ৰাখিলোঁ, ঢাকি ৰাখোঁ। আমি ফেশ্বন কৰি ওপৰত আমি দেখুৱাই দিওঁ। এই তিনি বস্ত্ৰ আমি যেতিয়া গুৰুজনাক উপাসনা কৰি, ঈশ্বৰক উপাসনা কৰি, নামঘৰত বহি, গোসাঁই ঘৰত বহি, ঘৰৰ আমাৰ যি থাপনা আছে থাপনা কৰি এই নীতি নিয়মেৰে আমি আগবাঢ়িব লাগিব। এয়া আমাৰ নিজৰ কথা নহয়। আমাৰ পূৰ্বপুৰুষসকলে, আমাৰ গুৰুসকলে, আমাৰ সৰগীয়া গুৰুসকলে এই জ্ঞান আমাক দি থৈ গৈছে। সেইখিনি জাষ্ট আপোনালোকক মাত্ৰ আপোনালোকক অৱগত কৰিছোঁ। এইটোৱে অনুৰোধ জনাব বিচাৰিছোঁ যে আমাৰ এই ভক্তি মাৰ্গৰ সাত্বিক বস্ত্ৰভাগ কেতিয়াও কাহানিও কোনো লোককে ওপৰেদি খোজকাঢ়ি যাবৰ কাৰণে মাটিত পাৰি নিদিবৰ বাবে সেৱা ধৰিছোঁ। আৰু বিশেষ নকওঁ, এইখিনিকে কৈ আপোনালোকৰ পৰা বিদায় মাগিব বিচাৰিছোঁ। কাৰণ এতিয়া আমাৰ দুপৰীয়া আহাৰ লৈ আছে, সকলোৰে ভোক লাগিছে। আমি কেতিয়াবা যদি আকৌ আহোঁ, এনেকৈ যদি মাতে, আমাক যদি